পাই নথৈ আনন্দিত হৈছোঁ আৰু তেখেতক আমি শুভ উন্মোচন কাৰ্যসূচীৰ বাবে আগবাঢ়িবৰ বাবে তেখেতক অনুৰোধ জনালোঁ আৰু তেখেতক আদৰিবলৈ টংলা টাউন ইউথ ক্লাবৰ স্থায়ী সভাপতি মাননীয় শ্ৰীমন্ত নিপুতল ডেকা তেখেতক এখন ফুলাম গামোচাৰে আদৰিবলৈ আহ্বান জনালোঁ। জয় কৃষ্ণ বোলে বসন্ত উৎসৱ চিন্তি হৰি বোলে হৰি বোলে আগৰ উৎসৱ কৰি বসন্ত উৎসৱ চিন্তি হৰি বোলে হৰি বোলে আগৰ উৎসৱ কৰি বসন্ত উৎসৱ চিন্তি হৰি বোলে হৰি বোলে। আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছাৰে এই ভিডিঅ'টো আজি মই আপোনালোকলৈ প্ৰস্তুত কৰিলোঁ। তো সকলোৱে জানে টংলাত প্ৰতি বছৰে দুখনকৈ ৰঙালী বিহু উদযাপন কৰি আহি থকা হৈছিলে। তো এই বছৰৰ পৰা 2025ৰ পৰা আৰু এখন ইয়াতে সংযোগ হ'বলৈ গৈ আছে। টংলা ইউথ ক্লাবৰ সৌজন্যত গৈ আছে বসন্ত উৎসৱ আৰু এই বসন্ত উৎসৱ হ'ব 16, 17, 18 বহাগ টংলা হাইস্কুল খেলপথাৰত। তো তাৰে আজি কাৰ্যালয় এটা শুভ আৰম্ভণি কৰা হৈছে টংলা টাউনৰ মাজমজিয়াত আৰু এই শুভ আৰম্ভণিত টংলাৰ বহুতো বিশিষ্ট ব্যক্তিৰ লগতে ভেৰগাঁও মহকুমাৰ ভাৰপ্ৰাপ্ত বিষয়া দুৰ্গা কিংকৰ শৰ্মা ছাৰ উপস্থিত থাকে আৰু তেওঁৰ হাতেৰে এই কাৰ্যালয়টোৰ শুভ আৰম্ভণি কৰা হয়। আৰু এই বসন্ত উৎসৱৰ অন্তিম নিশা 18 বহাগ অৰ্থাৎ 2 মে তাৰিখে হ'ব সাংস্কৃতিক সন্ধিয়া আৰু এই সাংস্কৃতিক সন্ধিয়াত বিশেষ অতিথি হিচাপে থাকিব মৰমিত্ৰা মিত্ৰ, বৰ্তমান অসমত বহু চৰ্চাত থকা এজন শিল্পী মৰমিত্ৰা মিত্ৰ। তেওঁক এই সাংস্কৃতিক সন্ধিয়াৰ মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰা হৈছে। ইয়াত টংলাত অনুষ্ঠিত হ'ব আৰু টংলা অঞ্চলৰ উঠি অহা যুৱ প্ৰজন্মৰ সকলোৱে আহি একত্ৰিতভাৱে বিভিন্ন জাতি জনগোষ্ঠীৰ সকলোৱে আমি একেলগে এই বসন্ত উৎসৱটি সৰ্বাংগ সুন্দৰভাৱে অনুষ্ঠিত কৰাত আমি সকলোৱে সহায় সহযোগিতা আমি আগবঢ়াম আৰু সুন্দৰভাৱে অনুষ্ঠিত হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু বিশেষভাৱে আশা ৰাখিছোঁ এই অনুষ্ঠানটি অতি শৃংখলাবদ্ধভাৱে অনুষ্ঠিত হ'ব আৰু টংলাৰ প্ৰতিগৰাকী যুৱক যুৱতী আচলতে অতি শৃংখলাবদ্ধভাৱে নিজৰ সামাজিক কাম কাজ কৰি গৈ আহিছে আমি সকলোৱে জানো। গতিকে পুনৰবাৰ এই বসন্ত উৎসৱৰ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ। জয় অসম। কাৰ্যালয় উদ্যোগক মাননীয় আমাৰ খুৰীদল আৰু আৰক্ষী বিষয়া মাননীয় দুৰ্গানন্দ সমাধিক আৰু ইয়াত সমবেত হোৱা ৰাইজ তথা তেওঁলোকৰ মুখতে ওলায়, কিন্তু মোৰ মতে কিন্তু 4টা বিহু আছে টংলাত একে সমপৰ্যায়ত। এতিয়া আমাৰ যিখিনি বিহুৰ লগত জড়িত মানুহ বা বিহুক যিখিনি ভাল পায়, বিহুৰ উৎসৱ যোনে চিন্তাধাৰা কৰে ভাল হ'বলৈ অসমৰ জাতীয় উৎসৱ, তেতিয়াহ'লে কোনো ডাঙৰ কথা হোৱা নাই। এইটো এতিয়াও এটা কমেই আছে আমাৰ মাজতো, হয়তো কোনোবাই ভাবিব পাৰে মইতো খোলা কোৱা কথা দেই, খোলাকৈ কোৱাৰ কাৰণে মই খোলাই কৈছোঁ কথাটো। এতিয়া কিন্তু আমাৰ এটা বিহু কমেই আছে চাব গ'লে, একে সময়ত বিচাৰি আছে 4টা বিহু। আৰু যিয়ে নহওক সকলোৱে আমি একত্ৰিত হৈ সকলোকে উৎসৱ উদযাপন কৰিছে আৰু নিয়াৰ কাৰণে আমি সকলোকে সহযোগ কৰিব লাগে বুলি মোৰ জনবক্তব্য ইমানতে সামৰিব ওলাইছোঁ। যাতে নতুন প্ৰজন্মই যাতে আৰু এখোজ আগুৱাই যাব পাৰে তাকে মই কামনা কৰিম আৰু আশা ৰাখিছোঁ এই অনুষ্ঠানটো দ্বাৰা আয়োজিত বসন্ত উৎসৱ এইবুলি আমাৰ প্ৰথম প্ৰথম বৰ্ষৰে আয়োজন কৰা বিহুখন সফল হওক তাৰে কামনা কৰিছোঁ। ইতিমধ্যে দিন 9 তাৰিখ ঠিক হৈছে, আমন্ত্ৰিত শিল্পীসকলৰ সম্ভৱ ঠিকেই হৈছে। মৰমিতা মিত্ৰৰ নাম শুনিছোঁ, ইতিমধ্যে কলকাতা হোৱাটছএপ গ্ৰুপ কৰিছিলোঁ, তেওঁ আহিব বিহু পৰিৱেশন কৰিব। অনুষ্ঠান সফল হোক, বিশেষ নকওঁ আৰু আমি আছোৱেই।
টংলা ৰাইজৰ সহযোগিতা নিশ্চয় হ'ব আৰু খুব সুন্দৰ পৰিষ্কাৰ কৰিব আনেও টংলাত যিমান অনুষ্ঠান হয় প্ৰায়বিলাক অনুষ্ঠানত এটা গাম্ভীৰ্যতা থাকে সকলোৱে খুব উলহ মালহেৰে উদযাপন কৰাৰ লগতে উপভোগ কৰে ৰাইজৰ কমিটিক ধন্যবাদ জ্ঞাপন কৰি লগতে বিহু সফল হোৱাৰ কামনা কৰি ক'বলগীয়া ধন্যবাদ ছাৰ আমি আমাৰ মাজত থকা আমাৰ দাদা জয়প্ৰতাপকো আটাইকে নমস্কাৰ সন্মানীয় আজিৰ এই অনুষ্ঠানত অনুষ্ঠানখন ভাল হ'ব বুলি আশা এটা কৰিছোঁ।